Hello everyone, welcome back to Smart Classes YouTube channel. সকলোকে Smart Classes YouTube channel তুলৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ যোৱাকালি যেটো T20 World Cup খেল অনুষ্ঠিত হৈ গৈছে অৰ্থাৎ যোৱা 8 মাৰ্চত যিখন T20 World Cup খেল হৈ গৈছে তাৰ ওপৰত কেইটামান মোস্ট ইম্পৰ্টেন্ট জিকে কোৱেশ্চন আলোচনা কৰিম আৰু আমাৰ কাৰণে এটা গৌৰৱৰ কথা আমি সকলোৱে ভাল লাগিছে হয়নে যে আমাৰ ভাৰতে খেলখন জিকিছে সো এই খেলখনৰ ওপৰত আগন্তুক যি এসএসসি জিডি এক্সাম আছে বা অগ্নিবীৰ এক্সাম আছে বা আগন্তুক এডিআৰই বা আসাম পুলিচ এনেকুৱা ধৰণৰ এক্সামত কোৱেশ্চন আহিব পাৰে সো আমি কেনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক পৰীক্ষাত আহিব পাৰে হেবিলাকে আজি এই ভিডিঅ'টোত ডিসকাস কৰিম ওকে সো আৰু এটা কথা এটা জনাই থওঁ যদি আপোনালোকৰ আগন্তুক এসএসসি জিডিৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট কমন কোৱেশ্চনৰ পিডিএফ বোৰ লাগে তেতিয়াহলে পাই যাব কেৱল 149 টকা পেমেন্ট কৰি দিলে আমি আপোনালোকক পিডিএফ খিনি সেন্ড কৰি দিম তো যদি আপোনালোকৰ পিডিএফ খিনি লাগে স্ক্ৰিনত এটা নাম্বাৰ দেখিছে 8133840965 সেই নাম্বাৰটোত আমাক WhatsAppত এটা মেছেজ কৰিব মেছেজ দি জনাই দিব যে আপোনালোকৰ এসএসসি পিডিএফ খিনি লাগে সো কেৱল 149 ত গুটেইখিনি পিডিএফ সেন্ড কৰি দিম ওকে আৰু যদি বেলেগ কিবা অগ্নিবীৰ বা অন্য এক্সামৰ কাৰণে পিডিএফ লাগে তেতিয়াও পাই যাব প্ৰাইসটো অকমান বেছি হ'ব ওকে এতিয়া আমি কোৱেশ্চনখিনি চাওঁ ফাৰ্স্ট কোৱেশ্চনটো হৈছে হু হেজ বিকাম দা উইনাৰ অফ T20 World Cup 2026 2026 চনৰ যিখন T20 বিশ্বকাপ হৈছিল তাৰ বিজয়ী কোন হৈছে তো এটো আমি সকলোৱে জানো আমাৰ ভাৰত মানে অপচন এ ইজ দা ৰাইট আনসাৰ নাও নেক্সট কোৱেশ্চন which team became the first to win the T20 World Cup 3 times তিনিবাৰ কৈ T20 বিশ্বকাপ জয় কৰা প্ৰথমখন দেশ কোনখন হৈছে বা প্ৰথম দল কোনটো হৈছে সো এটো আমাৰ অপচন এ হ'ব ভাৰতে তৃতীয়তম অৰ্থাৎ তিনিবাৰ কৈ কি কৰিছে T20 বিশ্বকাপত জয়লাভ কৰিছে এবাৰ 2007 চনত কৰিছিল ঠিক আছে যোৱাবাৰ 2024 ত হৈছিল আৰু এতিয়া 2026 টোটাল তিনিবাৰ জিকিছে ওকে নেক্সট কোৱেশ্চন by how many runs did India win the final match against New Zealand এতিয়া ইয়াতে আমি আৰু এটা কথা গম পালো যে ভাৰতে কাৰ বিৰুদ্ধে জিকিছিল নে কাক হৰুৱাইছিল নিউজিলেণ্ডক হৰুৱাইছিল সো নিউজিলেণ্ডৰ বিৰুদ্ধে চূড়ান্ত খেলখনত ভাৰতে কিমান ৰানত জয়লাভ কৰিছিল অৰ্থাৎ ভাৰতে কিমান ৰানত নিউজিলেণ্ডক হৰুৱাইছিল সো ইয়াৰ যেটো কাৰেক্ট আনসাৰ এটা অপচন সি 96 ৰানত হৰুৱাইছিল ওকে ভাৰতে 96 ৰানত হৰুৱাইছিল নেক্সট between which team was the final of T20 World Cup 2026 played এটো আমি সকলোৱে জানো কাৰ মাজত হৈছিল 2026 বৰ্ষৰ যেটো T20 ফাইনেল এটো হৈছিল ভাৰত আৰু নিউজিলেণ্ড অপচন এ উইল বি দা ৰাইট আনসাৰ ভাৰত আৰু নিউজিলেণ্ডৰ মাজত হৈছিল হয় না নেক্সট who is the runner up of T20 World Cup 2026 2026 চনৰ T20 বিশ্বকাপৰ রানার আপ কোন আছিল এটো আমি জানো রানার আপ কোন নিউজিলেণ্ড অপচন সি ওকে নিউজিলেণ্ড ইজ দা রাইট আনসার next question who became the player of the match in the T20 World Cup 2026 final 2026 চনৰ যিখন T20 ফাইনেল হৈছিল তাত প্লেয়াৰ অফ দা মেচ কোন হৈছিল অৰ্থাৎ যিখন 8 মাৰ্চত খেল হৈছিল ন 8 মাৰ্চত খেলখনত অৰ্থাৎ ফাইনেল খেলখনত প্লেয়াৰ অফ দা মেচ কোনে পাইছিল বুমৰা নে ৰোহিত শৰ্মা নে মিচেল চেন্টাৰ নে ডেভিন কনৱে তো ইয়াৰ যেটো ৰাইট আনসাৰ এটো অপচন এ জসপ্ৰীত বুমৰাহে পাইছিল আৰু আমি সকলোৱে জসপ্ৰীত বুমৰাক চিনি পাওঁ এগৰাকী ভাৰতীয় বলাৰ হয় হয়নে নেক্সট so who has been named player of the series in T20 World Cup 2026 2026 চনৰ T20 বিশ্বকাপত player of the series কোন হৈছে গুটেই খেল কিখনত আমি জানো টোটাল 55 খন খেল হৈছিল সেই 55 খন খেলৰ ভিতৰত player of the series কোনে পাইছে তো হেতু হৈছে অপচন সি সঞ্জু স্যামসনে পাইছে ওকে মনত ৰাখিবা সঞ্জু স্যামসন নেক্সট who took the most wicket in the T20 World Cup 2026 2026 চনৰ T20 বিশ্বকাপত সৰ্বাধিক উইকেট কোনে লাভ কৰিছে এটা আমি যদি এই অপচন গিটাৰ ভিতৰত চাও ঠিক আছে এই অপচন গিটাৰ ভিতৰত যদি চাও এটা অপচন এ হ'ব জসপ্ৰীত বুমৰাহে 14টা উইকেট লৈছে কিন্তু তেখেতৰ লগতে বৰুণ চক্ৰৱৰ্তীও 14টা উইকেট লৈছে কিন্তু বৰুণ চক্ৰৱৰ্তীৰ নাম যেহেতু ইয়াত অপচনত নাই সো আমি জসপ্ৰীত বুমৰাহে ৰাইট দিব লাগিব কিন্তু আমি জানি থব লাগিব যে বৰুণ চক্ৰৱৰ্তীও 14টা উইকেটে লৈছিল next who took the most wicket to paisu how much prize money did the winning team of T20 World Cup 2026 get তো 2026 চনৰ যিখন T20 বিশ্বকাপ বিজয়ী দল আছিল সেই বিজয়ী দলটোৱে কিমান পুৰস্কাৰৰ ধনৰাশি লাভ কৰিছিল ঠিক আছে কিমান পুৰস্কাৰৰ ধনৰাশি লাভ কৰিছিল সো এটো হৈছে অপচন সি মানে 11 নম্বৰ কোৱেশ্চনটো আনসাৰ হৈছে সি 27.48 কোটি টকা
Next, who was the captain of the Indian team in the T20 World Cup 2026? 2026 চনৰ T20 বিশ্বকাপত ভাৰতীয় দলৰ অধিনায়ক কোন আছিল? ঠিক আছে, ভাৰতীয় দলৰ অধিনায়ক এটা হৈছে অপচন সি সূৰ্য কুমাৰ যাদৱ। ওকে, সূৰ্য কুমাৰ যাদৱ। Next, how much prize money did the runner-up team of T20 World Cup 2026 get? 2026 চনৰ T20 বিশ্বকাপৰ runner-up দলে কিমান পুৰস্কাৰ লাভ কৰিছিল? মানে ধনৰাশিটো কিমান লাভ কৰিছিল? তো এইটো হৈছে অপচন কোৱেশ্চন নম্বৰ 13 অপচন এ 14.65 কোটি টকা। ঠিক আছে, 12 নম্বৰ কোৱেশ্চন হৈ গ'ল, 13 হৈ গ'ল, এতিয়া 14 নম্বৰ কোৱেশ্চন। Who was the captain of New Zealand in the final T20 World Cup 2026? 2026 চনৰ যিখন T20 বিশ্বকাপ হৈছিল তাত নিউজিলেণ্ডৰ কেপ্টেইন কোন আছিল বা অধিনায়ক কোন আছিল? তো নিউজিলেণ্ডৰ কেপ্টেইন আছিল মিচেল সেন্টাৰ, অপচন সি। ঠিক আছে, মিচেল সেন্টনাৰ। নেক্সট, who has scored the fastest century of the T20 World Cup 2026? 2026 চনৰ T20 বিশ্বকাপত আটাইতকৈ দ্ৰুত শতক কোনে অৰ্জন কৰিছিল? আটাইতকৈ দ্ৰুত শতক তো তেখেত হৈছে অপচন সি ফিন এলেন। ওকে, ফিন এলেনে আটাইতকৈ দ্ৰুত শতক অৰ্জন কৰিছিল। নেক্সট কুৱেশ্যন, which player made the highest individual score in the T20 World Cup 2026? 2026 চনৰ T20 বিশ্বকাপত সৰ্বাধিক ব্যক্তিগত ৰান কোনজন খেলুৱৈয়ে কৰিছিল? ব্যক্তিগত ৰান বুলি কৈছে। সো এইটো হৈছে অপচন সি যুৱৰাজ চামৰা। ওকে, কানাডাৰ যুৱৰাজ চামৰাই সৰ্বাধিক ব্যক্তিগত ৰান সংগ্ৰহ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে which player scored the most runs in T20 World Cup 2026? T20 বিশ্বকাপ 2026ত কোনজন খেলুৱৈয়ে সৰ্বাধিক ৰান সংগ্ৰহ কৰিছিল? সৰ্বাধিক ৰান। তো ইয়াৰ যিটো শুদ্ধ উত্তৰ সেইটো হৈছে অপচন এ সাহিবজাদা ফৰহান। আৰু সাহিবজাদা ফৰহান ক'ৰ খেলুৱৈ আছিল? পাকিস্তানৰ। ওকে, পাকিস্তানৰ খেলুৱৈ সাহিবজাদা ফৰহানে আটাইতকৈ বেছি ৰান সংগ্ৰহ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে which countries organized the T20 World Cup 2026? 2026 চনৰ T20 বিশ্বকাপ কোনখন দেশে আয়োজন কৰিছিল? ঠিক আছে, কোনখন দেশে আয়োজন কৰিছিল? তো এইটো হৈছে অপচন এ ইণ্ডিয়া এণ্ড শ্ৰীলংকা। অৰ্থাৎ ভাৰত আৰু শ্ৰীলংকা এই দুইখন দেশে এই খেলখন 2026 বৰ্ষৰ T20 বিশ্বকাপ খেলখন আয়োজন কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে which edition of the T20 World Cup was held in 2026? 2026 চনৰ T20 বিশ্বকাপৰ কোন সংখ্যক সংস্কৰণ আছিল? অৰ্থাৎ কিমান সংখ্যক এইটো এডিশ্যন আছিল? তো এইটো হৈছে অপচন ডি 10th এডিশ্যন আছিল, অৰ্থাৎ 10ম সংস্কৰণ আছিল। নেক্সট কুৱেশ্যন, how many matches were played in T20 World Cup 2026? 2026 চনৰ T20 বিশ্বকাপত মুঠ কিমানখন খেল অনুষ্ঠিত হৈছিল? অৰ্থাৎ কিমানখন মেটচ হৈছিল? ইয়াৰ যদি শুদ্ধ উত্তৰটো চাওঁ এইটো হৈছে অপচন সি 55 মেটচেছ, অৰ্থাৎ 55খন খেল হৈছিল। ওকে, 55খন খেলৰ ভিতৰত ফাইনেলখন হৈছিল 8 মাৰ্চত। নেক্সট কুৱেশ্যনটো হৈছে where was the final match of T20 World Cup 2026 played? 2026 চনৰ T20 বিশ্বকাপৰ ফাইনেল মেচখন ক'ত অনুষ্ঠিত হৈছিল? ফাইনেল খেলখন ক'ত অনুষ্ঠিত হৈছিল? কোনখন ষ্টেডিয়ামত হৈছিল দিছে। তো ইয়াৰ যিটো শুদ্ধ উত্তৰ সেইটো হৈছে অপচন এ নৰেন্দ্ৰ মোদী ষ্টেডিয়াম আহমেদাবাদ। ওকে, আৰু এটা কথা ইয়াতে আমি গম পালোঁ হয়নে যে নৰেন্দ্ৰ মোদী যিখন ষ্টেডিয়াম আছে বা যিখন খেলপথাৰ আছে সেইখন ক'ত আছে? আহমেদাবাদত আছে। সো পৰীক্ষাত প্ৰশ্ন যদি আহে সেইটো কেতিয়াও ভুল নকৰিবা। নেক্সট কুৱেশ্যন, হাউ মেনি টিমছ পাৰ্টিচিপেটেড ইন দ্য T20 World Cup 2026? তো 2026 চনৰ T20 বিশ্বকাপত মুঠ কিমানটা দলে অংশগ্ৰহণ কৰিছিলে? ওকে, সো এইটো যদি আমি চাওঁ অপচন সি হ'ব শুদ্ধ উত্তৰ, 20টা দলে অংশগ্ৰহণ কৰিছিলে। ঠিক আছে, তো আজি ভিডিঅ'ত আমি এইখিনি কুৱেশ্যন চালোঁ। কুৱেশ্যনখিনি যদি ভাল লাগি থাকে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু যদিহে SSC GD বা অগ্নিবীৰ এনেকুৱা ধৰণৰ এক্সামৰ কাৰণে PDF লাগে, মষ্ট ইম্পৰ্টেণ্ট কমন কুৱেশ্যনৰ PDFখিনি লাগে, তেতিয়াহ'লে পাই যাব। এইটো আমাৰ নাম্বাৰ হয় 8133840965। এই নাম্বাৰটোত মেছেজ কৰি SSC GDৰ PDF, ঠিক আছে, SSC GDৰ PDF কেৱল 149ত পাই যাব। আৰু অগ্নিবীৰৰ PDF, ওকে, অগ্নিবীৰৰ PDF কেৱল 199ত পাই যাব। তো যদি প্ৰয়োজন হয় এই নাম্বাৰটোত এতিয়াই আমাক হোৱাটছএপত মেছেজ কৰক, এতিয়াই PDFখিনি কালেক্ট কৰক আৰু লগে লগে আপোনালোকে পঢ়িবলৈ লাগি যাওক। যিহেতু এক্সাম আপোনালোকৰ পাইছেহি ওচৰ চাপি, চ' বেছি দেৰি নকৰিব। আৰু এই ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।